ছাত্ৰ-ছাত্ৰীসকল এখন 2024-25 বৰ্ষৰ ক্লাছ 10ৰ প্ৰথম ইউনিটৰ এখন গণিতৰ কোৱেশ্চন পেপাৰ ইয়াৰ আমি চুটি প্ৰশ্নখিনি অলপ সমাধান কৰিবলৈ চেষ্টা কৰিম প্ৰথম প্ৰশ্নটো সুধিছে তলৰ কোনটো অপৰিমেয় সংখ্যা এনৰ অপচন আছে 2 + √3 22/7 2.3 0.32 1321 ইয়াত অপৰিমেয় সংখ্যাটো হৈছে এক নম্বৰটো 2 + √3 কাৰণ 3টো √3টো এটা অপৰিমেয় সংখ্যা আৰু 2টো পৰিমেয় সংখ্যা এটা অপৰিমেয় আৰু পৰিমেয় সংখ্যা যোগফল সদায় এটা অপৰিমেয় সংখ্যা আটাইতকৈ সৰু কি সংখ্যাৰ পূৰণ কৰিলে √27ক পূৰণ কৰিলে এটা পৰিমেয় সংখ্যা হ'ব √27 মানে পাম আমি √27 মানে হয় 3 স্কয়াৰ * 3 হ'ব তাৰ মানে 3√3 যদি আমি 3√3 লগত √3 এটা পূৰণ কৰোঁ তেতিয়া আনসাৰটো ইয়াত হৈ যাব 3 * 3 9 হৈ যাব তাৰ মানে 3√3 লগত আমি √3 পূৰণ কৰিলো গতিকে √3 পূৰণ কৰিলে এটা পৰিমেয় সংখ্যা হ'ব 3 নম্বৰ দিয়া শুদ্ধ উত্তৰ দুটা ক্ৰমিক অখণ্ড সংখ্যাৰ গসাউ কিমান দুটা ক্ৰমিক অখণ্ড সংখ্যাৰ গসাউ হ'ব 1 এই নম্বৰ দিয়া শুদ্ধ উত্তৰ p আৰু q দুটা স্বাভাৱিক সংখ্যা আৰু q ৰ গুণিতক p হয় তেন্তে p আৰু q ৰ গসাউ হ'ব p আৰু q ৰ গসাউ হ'ব p n² - 1 সংখ্যাটো 8 ৰে বিভাজ্য হ'ব যদিহে n এটা অখণ্ড সংখ্যা স্বাভাৱিক সংখ্যা অযুগ্ম সংখ্যা যুগ্ম সংখ্যা যদি n সংখ্যাটো এটা অযুগ্ম সংখ্যা হয় তেতিয়াহে সংখ্যাটো n² - 1 সংখ্যাটো 8 ৰে বিভাজ্য হ'ব ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে a = b ইয়াত কোনটো অপচন হ'ব শুদ্ধ হ'ব সুধিছে শুদ্ধ অপচন হ'ব c 7 নম্বৰ কোৱেশ্চনটো যদি আলফা আৰু 1/α দ্বিঘাত বহুপদটোৰ বহুপদ 2x² - x + 8k শূন্য হয় তেন্তে k মান হ'ব আমি বহুপদ দুটাৰ পূৰণফল পাম আলফা * 1/1 = 1/α = c/a ইয়াত c = 8k/2 1 = 4k k মানটো হ'ব ইয়াত 1/4 চিনৰ দিয়া শুদ্ধ উত্তৰ k মানটো হ'ব 1/4 8 নম্বৰ প্ৰশ্নটো যদি দ্বিঘাত বহুপদ 3x² + 5x + k শূন্যৰ পূৰণফল -2/3 হয় তেন্তে k মান হ'ব ইয়াৰ পূৰণফল সুধিছে পূৰণফল কৈছে -2/3 আমি জানো যে শূন্যৰ পূৰণফল c/a গতিকে k/3 = -2/3 গতিকে k মানটো হ'ব -2 * 3 / 3 3 কাটি দিলে আমাৰ k মানটো হ'ব -2 বিনৰ ইয়াৰ শুদ্ধ উত্তৰ 9 নম্বৰ প্ৰশ্নটো সুধিছে তলৰ চিত্ৰটোত এটা বহুপদৰ দুটা শূন্য উপস্থাপন কৰা হৈছে গতিকে শূন্য দুটা হ'ব ইয়াৰ শূন্য দুটা হ'ব -2 আৰু 3 এই নম্বৰ ইয়াৰ শুদ্ধ উত্তৰ 10 নম্বৰ প্ৰশ্নটো 3x - 5y + 4 = 0 আৰু 3x - y + 8 = 0 এই সমীকৰণটোৰ সমাধান আমি ইয়াত চাওঁ a = 3 a1 = 3 a2 = 3 b1 = -5 b2 = -1 c1 = 4 c2 = 8 b1/b2 and c1/c not equal to c1/c2 যেহেতু ইয়াত a1/a2 not equal to b1/b2 not equal to c1/c2 গতিকে ইয়াৰ মাত্ৰ অদ্বিতীয় এটা সমাধান থাকিব এই নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ 11 নম্বৰ প্ৰশ্নটো যদি 3x + 2ky = 2 আৰু 2x + 5y + 1 = 0 সমীকৰণ দুটাৰ ৰেখা দুডাল সমান্তৰাল হয় তেন্তে k মান উলিওৱা গতিকে ইয়াত কি হ'ব a1/a2 = b1/b2 2k/5 answer will be 4k = 15 ইয়াত k মানটো হ'ব 15/4 গতিকে c নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ তলৰ কোনটো বহুপদ নহয় বহুপদ হ'বলৈ হ'লে চলকটোৰ সূচকটো এটা পূৰ্ণ সংখ্যা হ'ব লাগিব
ইয়াত চাওঁ ইয়াৰ চলকৰ সূচক আছে 2 গতিকে এইটো পূৰ্ণ সংখ্যা এইটো বহুপদ হয় ইয়াত আছে 1 এইটো পূৰ্ণ সংখ্যা হয় আমি যদি c নম্বৰটো চাওঁ ইয়াত 1/x আছে x ৰ সূচকটো ইয়াত -1 হয় গতিকে এইটো পূৰ্ণ সংখ্যা নহয় গতিকে বহুপদ নহয় কোনটো c নম্বৰটো 13 নম্বৰ প্ৰশ্নটো ax + by + c 0 ৰেখাডাল মূলবিন্দুৰ মাজেৰে যোৱা শৰ্তটো হ'ব মূলবিন্দুৰ মাজেৰে যাব যদিহে c 0 হয় 14 নম্বৰ প্ৰশ্নটো k কি মানৰ বাবে তলৰ সমীকৰণটোৰ কোনো সমাধান নাথাকে ইয়াত k মানটো হ'ব 16 15 নম্বৰ প্ৰশ্নটো x + 2y = 9 আৰু 3x + by = 18 সমীকৰণটোৰ অসীম সংখ্যক সমাধান থাকিব যদিহে ইয়াত হ'ব a1/a2 a/3 = b1/b2 তাৰ মানে হ'ব ab = 6 যদি ab = 6 হয় তেতিয়া ইয়াৰ অসীম সংখ্যক সমাধান থাকিব 16 নম্বৰ প্ৰশ্নটো 2x + 3y - 8 = 0 তলৰ কোনটো ৰৈখিক সমীকৰণ হ'ব যাতে এই সমীকৰণটোৰ অদ্বিতীয় সমাধান থাকে অদ্বিতীয় সমাধান হ'বলৈ a1/a2 ≠ b1/b2 ≠ c1/c2 আৰু এনেকুৱা এটা ইয়াত সমীকৰণ আছে c নম্বৰটো a1/a2 ≠ b1/b2 ≠ c1/c2 এটাও সমান নহয় গতিকে ইয়াৰ অদ্বিতীয় সমাধান থাকিব 17 নম্বৰ প্ৰশ্নটো x² + bx + c এটা দ্বিঘাত সমীকৰণ হ'ব যদিহে a = 0 b ≠ 0 a ≠ 0 a = 1 দ্বিঘাত সমীকৰণ হ'ব যদিহে a ≠ 0 18 নম্বৰ প্ৰশ্নটো এটা দ্বিঘাত সমীকৰণৰ শূন্য দুটা ক্ৰমে 2 + √3 আৰু 2 - √3 হ'লে সমীকৰণটো হ'ব শূন্য দুটা যোগফল হ'ব যোগফল হৈ গ'ল 4 আৰু শূন্য দুটাৰ পূৰণফল হ'ব 1 গতিকে সমীকৰণটো হ'ব x² - 4x + 1 = 0 গতিকে সমীকৰণটো হ'ব 1 নম্বৰটো 19 নম্বৰ প্ৰশ্নটো যদি kx² + 6x + 4k = 0 শূন্যকেইটাৰ যোগফল আৰু পূৰণফল সমান হয় তেন্তে k মান হ'ব শূন্যকেইটাৰ ইয়াত যোগফল হ'ব -b/a 6/k আৰু পূৰণফল হ'ব 4k/k c ইয়াত 4k আৰু a মানটো হ'ব k গতিকে দুটা সমান বুলি কৈছে গতিকে -6 = 4k k মানটো হ'ব -6/4 তাৰ মানে -6/4 মানে হ'ল -3/2 এই নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ 20 নম্বৰ প্ৰশ্নটো কৈছে দ্বিঘাত সমীকৰণ 2x² - 5x + 1 = 0 মূল দুটা ইয়াত আমি চাওঁ a = 2 b = -5 আৰু c = 1 ইয়াত যদি মই b² - 4ac লওঁ b² - 4ac গ'লে 25 - 8 17 0 b² - 4ac 0 গতিকে ইয়াত দুটা বাস্তৱ আৰু অসমান মূল আছে এই নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ তলৰ কোনটো দ্বিঘাত সমীকৰণ নহয় ইয়াত যদি অপশ্যনটো চাওঁ দ্বিঘাত ইয়াত পাৱাৰটো 3 আছে গতিকে এইটো দ্বিঘাত সমীকৰণ নহয় বি নম্বৰটো 22 নম্বৰ প্ৰশ্নটো তলৰ কোনটো সমীকৰণৰ দুটা বাস্তৱ আৰু অসমান মূল আছে বাস্তৱ আৰু অসমান মূল থাকিবলৈ b² - 4ac 0 হ'ব আমি যদি ইয়াত কৰোঁ ডি নম্বৰটো কৰোঁ ইয়াত b² হৈ যাব 9 4ac কৰিলে হ'ব 8√2 এইটো > 0 হ'ব গতিকে ডি নম্বৰ সমীকৰণটোৰ দুটা বাস্তৱ আৰু অসমান মূল আছে 23 নম্বৰ প্ৰশ্নটো চাওঁ আমি দ্বিঘাত সমীকৰণ x + 2 হোল স্কয়াৰ ভেদ নিৰূপক হ'ব যদি আমি কৰোঁ x² + 4x + 4 = 0 যদি b² হয় b²
16 মাইনাছ 4ac কৰিলে হৈ যাব 16 আনসাৰটো হৈ গ'ল 0 গতিকে দ্বিঘাত সমীকৰণৰ বেদ নিৰূপক বুলি ক'লে আমি b² - 4ac টো ভেদ নিৰূপক হয় গতিকে b² - 4ac কৰিলে 0 পালো গতিকে x² + bx + c সমীকৰণৰ মূল দুটাই এটা আনটোৰ প্ৰতিক্ৰম হ'ব যদিহে a = c হয় b টো ইয়াৰ শুদ্ধ উত্তৰ